পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা। বগৰীবাৰীৰ ঐতিহাসিক 25তম কালী মূৰ্তিৰ মন্দিৰত অঘটন। মন্দিৰটোৰ ভিতৰত আপত্তিজনক মাংস ৰখাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্তৰ দাবীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে কিছু সময়ৰ বাবে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অৱৰোধস্থলীত উপস্থিত পৰ্বতজোৰা মহকুমা ধিপতি মহকুমা আৰক্ষী বিষয়া। ঘটনাত জড়িত দোষীক শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাখ্যান কৰে ৰাইজে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা। আমাৰ হাতত স্থানীয় ৰাইজৰ মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিছো। বচিদাত কালী মন্দিৰত আজি ৰাতিপুৱাৰ ভাগত শুনা পালোঁ যে ইয়াতে যিটো আমাৰ সমাজত নচলে তেনেকুৱা ধৰণৰ কিবা এটা মাংস মন্দিৰৰ ভিতৰত মাংস টোপলা এটা দলিয়াই কোনোবা দি থৈ গৈছে কোনোবা দুষ্কৃতিকাৰীয়ে। কিন্তু এইটো শুনাৰ পিছত আমাৰ প্ৰশাসন বিভাগৰ মানুহখিনি এতিয়ালৈকে ইয়াত আহিছে যদিও মাংসৰ টোপলাটো তাৰ পৰা উদ্ধাৰ কৰি কিন্তু এতিয়ালৈকে এইটো কিহৰ মাংস হয়, কি কাৰণত দিয়া হৈছে, এইটো কোনো এতিয়ালৈকে ইয়াত কোনো ধৰণৰ আমাক অৱগত কৰা হোৱা নাই। আৰু ঘটনা হ'ল মন্দিৰ ইমান ডাঙৰ এটা মন্দিৰ, আমাৰ হিন্দু ধৰ্মৰ এটা মানে আস্থাস্থলী। ইয়াত এই ইমান ডাঙৰ মন্দিৰখনত CC কেমেৰা যিখন লগোৱা আছে সেইখনো বিকল হৈ আছে। এইটো কিহৰ কাৰণে বিকল হৈ আছে? কাৰণ ইয়াত এইটো তাৰ কাৰণে বিকল হৈ আছে, তাৰ মানে মন্দিৰ পৰিচালনা কমিটিৰ কিবা হেৰি আছে নেকি? নিশ্চয় তেখেতসকলৰ হেমাহি আছে, কাৰণ বিগত সময়ত আৰু দুবাৰমান তেনেকৈ চুৰি কাৰ্য ইয়াত সংঘটিত হৈ গৈছিল। কিন্তু তথাপিও তেখেতসকলে এতিয়ালৈকে মানে কোনো ধৰণৰ গা নলৰা মানে তেখেতসকলৰ মানে গতিবিধিটো তেনেকৈ পৰিলক্ষিত হৈছে। কিয় অৱৰোধ কৰিলে? ৰাজপথ এইকাৰণে অৱৰোধ কৰিব লগা হৈছে, আমি বাধ্য হৈছোঁ। কাৰণ ইয়াত প্ৰশাসন বিভাগৰ মানুহ আৰু আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে ইয়াতে বহি মন্দিৰ প্ৰাংগণতে বহি তেখেতসকলে এটা শান্তিপ্ৰিয়ভাৱে তেখেতসকলে আলোচনা বিলোচনা কৰি আছে। কিহৰ কাৰণে শান্তিপ্ৰিয়ভাৱে আলোচনা বিলোচনা কৰিব পাৰে? আৰু তেখেতসকলৰ মুখত মই আলোচনা কৰি থকা অৱস্থাত মুখত হাঁহি দেখা পাইছোঁ। হাঁহি কেনেকৈ আহিব পাৰে? এই হাঁহিটো কেনেকৈ আহিব পাৰে? ইয়াত আমাৰ সন্দেহৰ আৱৰ্তত আছে এই কথাখিনি। ক'ব গ'লে মন্দিৰ পৰিচালনা সমিতিৰ ইয়াত কিবা হেৰি থাকিব পাৰে নেকি? নিশ্চয়কৈ আমি সেইটো ক'ব নাযাওঁ, কিন্তু হয়তো হ'বও পাৰে, মেবি। শুনা পাইছোঁ যে আমাৰ 25হাত কালী মন্দিৰ আমাৰ এটা আস্থা, আমাৰ পুৰা বগৰীবাৰী আইনী পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা চবৰে এটা আস্থা। তাৰ মাজত আজি হঠাৎ কোন দুষ্কৃতিয়ে যে মাংস সোমাই দিছে ভিতৰত গম নাপাওঁ। তাৰপিছত আজি অহাৰ পিছত এতিয়ালৈকে প্ৰশাসনে কি মাংস এতিয়ালৈকে প্ৰমাণ কৰি দিয়া নাই। মাংসটো তাৰ পৰা ওলাই লৈ গ'ল, মাংসটো টেষ্ট কৰিবলৈ ক'ত পঠাব এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই। কিন্তু আজি আমাৰ উচিত বিচাৰ লাগিব, যিজন দুষ্কৃত এইটো কাম কৰিছে তাক আমাক ধৰিব লাগিব, আৰু ধৰি আমাৰ ওচৰত আনি ইয়াত কৰাব লাগিব। আৰু আমাৰ এই পূজা কমিটিৰ যি টোটেল কমিটি আছে, কমিটিৰ যে কেমেৰাটো বেয়া হৈ আছিলে, এইটো কিয় হৈ আছে এইটো আমাক ক'ব লাগিব। আপনি তার ব্যবস্থা হিসাবে আজ কি প্রতিবাদ রাজপথ অবরোধ? আমি রাজপথ অবরোধ করা নাই, আমি মেসেজটো সবকে দিব বিচাৰিছো। আমাৰ আইনী পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা যিমান আছে আমাৰ হিন্দু সমাজত সেইটো মেসেজ দিব বিচাৰিছো যে ইমান এটা অবৈধ কাম হৈ গৈছে, এতিয়াও আমাৰ ৰাইজ একো গম পোৱা নাই। সেইটো কাৰণে আজি আমি ইয়াত বহিবলৈ বাধ্য হৈছো। ঘটনাস্থলীৰ পৰা আমাৰ গৌৰীপুৰৰ সাংবাদিক চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, PI নিউজ।